যোৱা কিছুদিন ধৰি সামাজিক মাধ্যমতে হওক বা সংবাদ মাধ্যমতে হওক মোৰ বিষয়ে যিখিনি কথা ওলাই আছে এই কথাখিনিৰ কাৰণে একচুয়ালি মানসিকভাৱে বহুত কষ্ট পাইছো। নমস্কাৰ, মই দীক্ষু। আজি আসলতে এই ভিডিঅ'টো প্ৰস্তুত কৰিছো এই কাৰণে যে যোৱা কিছুদিন ধৰি সামাজিক মাধ্যমতে হওক বা সংবাদ মাধ্যমতে হওক মোৰ বিষয়ে যিখিনি কথা ওলাই আছে এই কথাখিনিৰ কাৰণে একচুয়ালি মানসিকভাৱে বহুত কষ্ট পাইছো আৰু আসলতে দুৰ্বল হৈ গৈছো। মই ৰাইজলৈ বিনম্ৰভাৱে এইটোৱে অনুৰোধ কৰিব খুজিছো যে যোৱা 20টা বছৰে যেনেকে আপোনালোকে মোক মৰম আৰু বিশ্বাস কৰিছে সেই বিশ্বাস আৰু মৰমখিনি যাতে মোৰ ওপৰত আপোনালোকে সদায় ৰাখে, কিয়নো মই আগতেও কেতিয়াও বেআইনী কাম কৰা নাছিলো, এতিয়াও মই কৰা নাই আৰু ভৱিষ্যতেও মই নকৰো। এইখিনি বিশ্বাস আসলতে মোৰ ওপৰত আপোনালোকে ৰাখক। আৰু এটা কথা ওলাই আছে যে মোৰ কিবা গাড়ী বা মোৰ সম্পত্তি কিবা উপহাৰ পোৱা বুলি, যে এইটো কথা আসলতে নহয়। মোৰ যত সামান্য যথা শক্তিৰে যি মই আৰ্জন কৰো সেইখিনিৰে মই বহুত কষ্ট কৰি মোৰ গাড়ী বা মই থকা ঘৰটো মই ক্ৰয় কৰিছো আৰু সেয়া লোনতে ক্ৰয় কৰিছো। মই সেয়া লোন এতিয়াও চলি আছে। গতিকে এই বিশ্বাসটো যাতে ৰাখক আৰু মোৰ এইবিলাক যাতে বেলেগ কথাত আপোনালোকে বিশ্বাস নকৰে, সেইখিনি কথাই মই অনুৰোধ কৰিব বিচাৰিছো আপোনালোকক মোৰ এই ভিডিঅ'টোৰ জৰিয়তে। আৰু আসলতে এই গোটেই কাৰ্যকলাপটোত মই নিজেও ভুক্তভোগী আৰু যেহেতু মই বেআইনী কাম কেতিয়াও কৰা নাই, আইনৰ যিটো প্ৰক্ৰিয়া আছে, যিটো প্ৰক্ৰিয়াত অনুসন্ধান চলি আছে, সেই অনুসন্ধান প্ৰক্ৰিয়াটোত সকলো ক্ষেত্ৰতে মোৰ সৰ্বতো প্ৰকাৰে সহযোগিতা থাকিব বুলি মই বদ্ধপৰিকৰ। যিকোনো কোঅপাৰেশ্যন মই লাগিলে কৰি মোৰ ফালৰ পৰা, যিহেতু মই একো বেয়া কাম কৰা নাই, এইখিনি সৎসাহস মোৰ আছে। গতিকে সকলোৱে যাতে বেলেগ কথাত বিশ্বাস নকৰি মোৰ প্ৰতি এই বিশ্বাস আৰু মৰমকণ যাতে সদায় ৰাখে, সেয়ে মোৰ বিনম্ৰ অনুৰোধ। ধন্যবাদ।